লগতে এতিয়া মঞ্চত আছে ৰিচা লক্ষী ভাতৃ প্ৰতিমী হয় গতিকে মই আৰু আছে এগৰাকী বৰ মন লগা অভিনেত্ৰী দিগাংগনা গতিকে প্ৰথমে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সন্মানীয় সদস্যক ধন্যবাদ জ্ঞাপন কৰি আজি সন্মুখত ৰাইজ বহি আছে আৰু এই সুযোগ তেনেকৈ আমি নাপাওঁ গতিকে আপোনালোকৰ সন্মুখত এটি সেৱা ল'ব বিচাৰিছোঁ আগতে আইতাহঁতে কয় যে এই আশীৰ্বাদ শুনি বৰ ডাঙৰ আশীৰ্বাদ গতিকে ল'লোঁ আৰু এই মৰমকণ বুকুত বান্ধি উভতি যাম ছাত্ৰ সন্থা বুলি ক'লে আজি মই এতিয়া কৈয়ে আহিছোঁ যে একেবাৰে সৰুৰ পৰাই আগতে মাহঁত যায় এতিয়া তেখেত নাই বিজু দাহঁত বিজু ফুকন ডাঙৰীয়াহঁত বিপন দাহঁত আগতে খুব ছাত্ৰ সন্থা কৰে তেওঁলোকৰ অনুষ্ঠানবোৰলৈ যায় বিভিন্ন অসমৰ বিভিন্ন ঠাইলৈ যায় আৰু তেনেস্থলত আমিও লগতে যাওঁ আমি তেতিয়া সৰু একেবাৰে আমিও লগত খুব যাওঁ আৰু খুব ভাল লাগে তেতিয়া অনুষ্ঠানবোৰক সকলোকে লগ পাওঁ খুব মনত নাই কাৰণ একদম সৰু আৰু সেই সম্পৰ্ক তাহানিৰ পৰা এতিয়ালৈকে অটুট আছে আৰু আজি আকৌ আপোনালোকৰ মাজত আহি উপস্থিত হৈছেহি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সেইকাৰণে কৈছোঁ প্ৰতিগৰাকী সন্মানীয় সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই এনেকৈ সকলোকে দেখি ইমান বৰষুণৰ মাজত এনেকৈ আপোনালোক আজি আহিছে ইয়াত একত্ৰিত হৈছেহি দেখি মনটো ভৰি গৈছেহি আচলতে ছাত্ৰ সন্থা বুলি ক'লে আমাৰ মনলৈ এটাই আহে অসমখন একতাৰ দোলেৰে বন্ধা এক অনুষ্ঠান এক বৃহৎ অনুষ্ঠান আজি ইয়াত অকল সূত্ৰধাৰ আমাৰ সেই অকল সূত্ৰধাৰ জনগোষ্ঠীয় লোকখিনিয়ে নহয় অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে বিভিন্ন আজি শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজ আহিছে ইয়াতে বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন খাদ্য সাজপাৰ এই সকলোখিনি গতিকে অসমীয়া জাতীয় জীৱনৰ এই যিডাল কটকটীয়া এনাজৰী এডাল সদায় এনেকৈ অটুট থাকক এই একতাটো কিন্তু বৰ দৰকাৰী ৰাইজৰ মাজত যিটো আমাৰ একতা সেই একতাই হৈছে আমাৰ শক্তি আৰু সেই শক্তি সদায় যাতে এনেকৈ থাকে তাকে আশা কৰিছোঁ খুব বক্তব্য দিব মই নাজানো কিন্তু আপোনালোকে আচলতে আমি আহিলে অকণমান এণ্টাৰটেইনমেণ্ট অকণমান হোৱা যেন মানে দিয়াটো বিচাৰে নহয় জানো এতিয়া ৰিচা আছে তাইতো গান গায় আমাৰ তেনেকুৱা কৰিবলগীয়া একো নাথাকে বাৰু কাৰণ আমি এতিয়া গান গালে চব দৌৰিব এতিয়া গতিকে গান গাবও নাজানো তথাপিও মোৰ নিজৰ চিনেমাৰে এক লাইন গাওঁ নেকি বাৰু হয়নে চাওক এটা বস্তু আজিৰ দিনত আজিৰ জীৱনত আমাৰ মা দেউতাৰ মাজতে হওক বন্ধু বান্ধৱীৰ মাজতে হওক প্ৰেমিক প্ৰেমিকাৰ মাজতে হওক স্বামী স্ত্ৰীৰ মাজতে হওক বাই ভনীৰ মাজতে হওক সকলোতে এটা বস্তু খুব প্ৰয়োজন আৰু সেইটো হৈছে প্ৰেম ভাল পোৱা সন্মান এইকেইটা বস্তু খুব প্ৰয়োজন হৈ পৰিছে ইজনে সিজনক ভাল পাব লাগিব মৰম কৰিব লাগিব গতিকে এক লাইন আপোনালোকৰ নামত আৰু এই লাইনটো মই আপোনালোকক ডেডিকেট কৰিছোঁ যাতে এই ভাল পোৱাখিনি আপোনালোকৰ মাজত সদায় থাকে জুবিনৰ খুব ভাল লগা এটি গান এক লাইনে গান তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল মন নদী হয় মৰম ফুটিব ঢৌবুৰুজে সন্মুখত যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ সন্মুখত যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ মন যায় মন যায় মন যায় গতিকে মনটো আটাইতকৈ ডাঙৰ বস্তু মনটো সদায় জোৱাই থাকিব মনটো গৈ থাকক মনটো কেতিয়াও ৰ'বলৈ নিদিব মনটো যোনদিনাখন ৰৈ যায় আমি মানুহবোৰো ৰৈ যাম তাকে কৈ মই সামৰণি মাৰিছোঁ আৰু বেহৰবাৰী সকলোৱে চাই এতিয়া মোক কোনোবাই কৈছে অঁ লতা মাকৰি বাইদেউ আহিছে লতা গাভৰু আছিলে কিন্তু এতিয়া মেকুৰীয়ে হৈ গ'ল
কিন্তু মুখখন দেখিবলৈ মেকুৰীৰ নিচিনা নেকি বাৰু নহয় ন হয় ন অকণমান নহয় ন বাৰু খাজানি আৰু লাজ নালাগে এনেকৈ ডিউটি কৰিবলৈ আহিছে শুই শুই উঠক 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 খোলক বেল খোলক বেল খোলক থওক লাঠি থওক আজিৰ পৰা আপুনি চাকৰি কৰিব নালাগে যাওক ঘৰলৈ যাওক ননচেন্স আৰু মই গোটেই বেহাৰ বাৰীখনত বগি থাকোঁতেই যায় বাৰু চিনেমা আহিব চাব অসমীয়া চিনেমা জগতখন এনেকৈয়ে জীয়াই থাকিব আৰু আকৌ কৈছোঁ আপোনালোকৰ মাজত আৰু এটা কথা মোৰ বিজুজাই এটা কথা খুব সুন্দৰ কথা কৈ গ'ল সেইটো খুব ভাল লাগিলে মনটো চুই গ'ল সেয়া হৈছে শিক্ষাৰ কথা শিক্ষাটো খুব দৰকাৰ আৰু মই এটা বস্তু জানো যে এই সূত্ৰধাৰ যিখিনি আজি আমাৰ ইয়াতে সন্মানীয় ব্যক্তি বহি আছে ল'ৰা ছোৱালীখিনি কিন্তু আমাৰ অসমৰ যিখিনি ল'ৰা ছোৱালী আছে কোনো গুণে কিন্তু কম নহয় শিক্ষাৰ ফালৰ পৰা হওক এই মগজটো কিন্তু সাংঘাতিক বেছি খুবেই টেলেণ্টেড কিন্তু আমি কেতিয়াবা চিনি নাপাওঁ যে আমাৰ বোলে আমি খেলতহে ভাল বা আমি নহয় আমি গানত ভাল বা আমি পঢ়া শুনাত ভাল গতিকে এতিয়া কিন্তু আমি ল'ৰা ছোৱালীখিনিকহে কৈছোঁ চব সময়তে অভিভাৱকৰ দায়িত্ব নহয় ল'ৰা ছোৱালীখিনি কিন্তু এতিয়া ভাবিবলৈ সময় হ'ল যে আমি আগবাঢ়ি যাবই লাগিব শিক্ষাৰ ক্ষেত্ৰতে হওক গান নাচৰ ক্ষেত্ৰতে হওক কাৰণ আজিকালি লাইনবোৰ চব খোল খাই গৈছে গতিকে তেনেকৈ হ'লে কিন্তু যেতিয়া আমাৰ এই ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব তেতিয়া কিন্তু এটা জাতি সদায় উন্নতিয়ে হয় এটা জাতিৰ কিন্তু পৰিচয় ওপৰলৈ গৈ থাকে গতিকে এই গধুৰ দায়িত্ব আমাৰ নতুন প্ৰজন্মৰ হয়নে গতিকে নতুন প্ৰজন্মই এই দায়িত্ব ল'বই লাগিব তেতিয়াই মানুহে ক'ব যে আমাৰ সূত্ৰধৰ সমাজৰ ইজনী ছোৱালী তাই ইমান নাম কৰিলে এইটো ল'ৰা ইমান নাম কৰিলে গতিকে আজি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমাৰ অসমীয়া সমাজৰ আমাৰ যিখিনি ল'ৰা ছোৱালী আছে আমি খুব একাগ্ৰতাৰে যাতে কাম কৰোঁ যাতে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে আমাৰ ল'ৰা ছোৱালী হয়নে গতিকে বাৰু খুব ভাল লাগিলে আশীৰ্বাদ কৰিব আকৌ এনেকৈ উভতি আহিম আপোনালোকৰ মাজলৈ আৰু আকৌ কৈছোঁ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সন্মান এটি জোৰদাৰ হাত চাপৰি এই ব্যক্তিসকলৰ বাবে দিনে ৰাতি কাম কৰি আজি ইমান বৃহৎ এখন অধিৱেশন এক অনুষ্ঠান আয়োজন কৰিছে বৰ সহজ নহয় মই সুধিছিলোঁ যে আপোনালোকৰ চাগে ৰাতি টোপনি কৈছে নাই বাইদেউ আমি শোৱাই নাই আজি অতদিনে আজিৰ পৰা অকণমান শেষ শুব পাৰিম কষ্ট কৰিলেহে আচলতে ৰত্ন পায় এই কষ্ট কৰাৰ ফলত আজি আপোনালোক এনেকৈ সন্মুখত বহি আছে আমি আপোনালোকৰ মাজত আহিবলৈ সুযোগ পাইছোঁ বাৰু আকৌ লগ পাম আজিলৈ এইখিনিতে বিদায় মাগিছোঁ ধন্যবাদ